কাকপথাৰত আৰক্ষী থানাৰ সন্মুখত উত্তপ্ত পৰিস্থিতি। নিৰ্দোষী চাহ জনগোষ্ঠীয় যুৱকক শাৰীৰিকভাৱে আক্ৰমণ কৰাৰ অভিযোগত ৰাজপথলৈ ওলাই আহিল শতাধিক লোক। ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি দোষীৰ শাস্তিৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে। আৰক্ষীৰ দুৰ্বল ভূমিকাৰ বাবে এনে অপ্ৰীতিকৰ এটা পৰিৱেশৰ সৃষ্টি হোৱাৰ অভিযোগ উত্থাপন হৈছে। অৱশেষত আৰক্ষী আৰু স্থানীয় ৰাইজৰ আলোচনাৰ অন্তত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে। এয়া কাকপথাৰ আৰক্ষী থানাৰ সন্মুখৰ উত্তপ্ত পৰিস্থিতিৰ দৃশ্য। নিৰ্দোষী চাহ জনগোষ্ঠীয় যুৱকক শাৰীৰিকভাৱে আক্ৰমণ কৰাৰ অভিযোগতে ৰাজপথলৈ ওলাই আহিল শতাধিক লোক। ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি দোষীৰ কঠোৰ শাস্তিৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় লোকে। আৰক্ষীৰ দুৰ্বল ভূমিকাৰ বাবে এনে পৰিৱেশৰ সৃষ্টি হোৱাৰ অভিযোগ উত্থাপন হৈছে। অৱশেষত আৰক্ষী আৰু স্থানীয় ৰাইজৰ আলোচনাৰ অন্তত পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনা হয়। আপুনি হয় নাই এটা হৈছে মানে অফিচাৰে হওক বা আপুনি এজন পুলিচ বিষয়া হয় নে নহয়? আপুনি যি হিচাপত তেখেতসকলৰ ইনিচিয়েটিভটো ল'ব লাগিছিল, লোৱা নহ'ল। গতিকে আমাৰ যি ঘটনাটো অতি তীব্ৰ হৈ গৈ আছে। কিন্তু এতিয়া আমি অফিচাৰৰ লগত কথা পতাৰ পিছত তেখেতসকলে নিজে আশ্বাস দিছে আৰু এটা আলোচনাত আমি মাধ্যমত হৈছোঁ। তো তেখেতসকলে এতিয়া আমাক আশ্বাস দিছে এটা আলোচনা হ'ব। কিন্তু আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। আমিও দল সংগঠন কৰি অহা হয় বা সকলো দল সংগঠনক আমি সন্মান জনাওঁ। প্ৰতিবাদকাৰীয়ে প্ৰতিবাদ কৰক, কিন্তু আম পাব্লিকক যাতে হাৰাশাস্তি নিদিয়ক। হাৰাশাস্তি দিয়ে যি মাৰপিট কৰিছে তাৰ বাবে আমি দুখ প্ৰকাশ কৰিছোঁ। ভৱিষ্যত দিনত এনেকুৱা ঘটনা নহয় তাৰ বাবে মই সকলোকে আহ্বান জনাইছোঁ।